Hello everyone, এইখিনি কি হয় দেখিছেনে? এইখিনি হৈছে কেকুৰা মৰিবৰ কাৰণে নিমখ দি থোৱা হৈ আছে আৰু এতিয়া এইখিনি গোটেইখিনি খুব ধুনীয়াকৈ কাটি বাছি চাফা কৰি দিয়া হৈ গ'ল। আচলতে এইখিনি মোক ভণ্টিয়ে চাফা কৰি দিছে। মোক কেকুৰা বাছিবলৈ বিৰাট বেছি ভয় লাগে। বাছিবলৈ জানো কেনেকৈ বাছে, কিন্তু ভণ্টিয়ে বাছি দিছে যিহেতু মোৰ ভয় লাগে। আৰু দেখিছেনে ইমান ধুনীয়া তেল আছে নহয় কেকুৰাখিনি, খাবলৈ বিৰাট টেষ্টি হ'ব দেই। এইখিনি আচলতে আনি দিছিলে দাদাই আনি পেলাই ক'লে যে তুমি বনাবা, অলপ মোকো দিবা। আৰু ৰেচিপিটো কিন্তু মোৰ নহয় দেই, মোৰ বাৰ। মই বহুত আগতেই বনোৱা, পাহৰি গ'লোঁ ৰেচিপিটো। তো বাক সুধিলোঁ, বাই শিকাই দিলে। আহকচোন এতিয়া তেতিয়াহ'লে বনাওঁ। আৰু এতিয়া বনাবৰ বাবে পোনপ্ৰথমে মই কেৰাহীত তেল দি দিলোঁ। তেল গৰম হোৱাৰ পিছত তাত দিলোঁ মই পিঁয়াজ আৰু তেজপাত। পিঁয়াজখিনি অলপ মিহি মিহিকৈ কাটি ল'ব, দীঘল দীঘলকৈ নহয়। তাৰপিছত এইখিনি ভালকৈ অকণমান ভাজি ল'ম। তেতিয়া দিম মই এতিয়া হালধি পাউডাৰ আৰু নিমখটো সোৱাদ অনুসৰি দিব, আপোনালোকে যিমান খায় সেই হিচাপত। তাৰপিছত মই ইয়াতে দিম জিৰা পাউডাৰ, ধনিয়া পাউডাৰ। মছলা খুব বেছিও দিব নালাগে, অলপ অলপ দিলেই হৈ যাব। এইখিনি এতিয়া লৰাই ল'লোঁ আৰু ইয়াতে মই দিলোঁ কেকুৰাখিনি দি পেলাই অলপমান ভাজি ল'ম ঢাকন মাৰি। তাৰপিছত মই ইয়াতে দিম এতিয়া আদা নহৰু খুন্দি ৰাখিছিলোঁ, সেইখিনি দি দিম। আৰু আকৌ এইখিনি মিক্স কৰি মই অলপ ঢাকি ৰাখি দিম। তাৰপিছত ইয়াতে মই দিলোঁ অলপমান খুন্দি ৰখা শুকান জলকীয়া, যিহেতু অকণ জ্বলা হ'লে ভাল লাগিব। তাৰপিছত দিলোঁ আলু দি অলপ ভাজিলোঁ। তাৰপিছত মই এতিয়া দিলোঁ আৰু অলপমান এক্সট্ৰাকৈ কাটি ৰখা পিঁয়াজ, অলপমান খুন্দি ৰখা নহৰু আৰু অলপমান গোটা জলকীয়া। সেইখিনি কিন্তু যেতিয়া কেকুৰা বনাই হ'ব তাৰ 70% কুক হোৱাৰ পিছত দিব দেই। আৰু অলপমান জালুক পাউডাৰ। এতিয়া চাওকচোন গোটেইখিনি খুব ধুনীয়াকৈ ভাজা হৈ গ'ল। কেকুৰা বনাওঁতে যিহেতু বেছি টাইম নালাগে। আৰু এইখিনি আধা মই দাদালৈ দি পঠালোঁ। তাৰপিছত এইখিনি যিখিনি মানে ৰাখিছিলোঁ সেইখিনি মই ভিডিঅ' কৰিছোঁ। কালাৰটো খুব ধুনীয়া হৈছে, খাবলৈও বিৰাটেই টেষ্টি হৈছে। চাওকচোন আপোনালোকে বনাই চাব দেই। আৰু আজিলৈ আহিছোঁ, বাই।